নচলিব উচ্ছেদন আমাৰ ৰাজনীতি নচলিব মাইনৰিটি অত্যাচাৰ কৰা নচলিব অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰি পেলাব বিচাৰিছে হিমন্ত চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই চৰত এৰাতি থাকি দেখাওক আমি হাজাৰ বছৰ চৰত থাকিবলৈ সাজু কেৱল দিল্লীতেই নহয় অসমতো হ'ব ভয়ংকৰ আন্দোলন যদি হিমন্ত বিশ্ব শৰ্মাৰ দম আছে আমাক শেষ কৰি দিয়ক ওপেন চ্যালেঞ্জ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আজি দিল্লীত আমছুৰ নেতৃত্বত চলা গণতান্ত্ৰিক আন্দোলনত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে দিল্লীত কঁপনি তুলি আমছুৰ প্ৰতিবাদ অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি নিজৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত কেৱল মুছলমানসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰিব বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই উচ্ছেদ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে উচ্ছেদিত লোকসকলক সংস্থাপন দিবলৈ আহ্বান জনায় তেওঁ কয় দিল্লীৰ পিছতেই অসমত আমছুৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব উচ্ছেদন আমাৰ ৰাজনীতি নচলিব মাইনৰিটি অত্যাচাৰ কৰা নচলিব মাইনৰিটি অত্যাচাৰ কৰা নচলিব মাইনৰিটি অত্যাচাৰ কৰা নচলিব আমাৰ ন্যায় লাগে আমাক ন্যায় লাগে আমাক ন্যায় লাগে নো জাস্টিস নো জাস্টিস নো জাস্টিস নো বাংলাদেশী বিদেশী নামৰ অত্যাচাৰ নচলিব ভাৰতৰ নাগৰিকৰ অত্যাচাৰ নচলিব ভাৰতৰ নাগৰিকৰ অত্যাচাৰ নচলিব উচ্ছেদন আমাৰ ৰাজনীতি নচলিব উচ্ছেদন আমাৰ ৰাজনীতি নচলিব এই জুই জ্বলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে কি ভোটার অত্যাচার বন্ধ করো পুষ্পেখান ভারতীয় নাগরিক অত্যাচার বন্ধ করো পুষ্পেখান ভারতীয় নাগরিক অত্যাচার বন্ধ করো পুষ্পেখান ভারতীয় নাগরিক অত্যাচার বন্ধ করো অত্যাচার বন্ধ করো উচ্ছেদন আমার রাজনীতি নচলিব উচ্ছেদন আমার রাজনীতি নচলিব